আমি আজি প্ৰায় 18 বছৰ ধৰি ইয়াতে ৰামনৱমী পূজা উদযাপন কৰি আছো আৰু ইয়াতে হনুমান মন্দিৰ হয় এইটো। এটা প্ৰত্যেক সপ্তাহে হনুমান চালিচা পাঠ কৰা হয় আৰু আমি প্ৰত্যেক বছৰে চবেই মিলি-জুলি গাঁওবাসীয়ে ইয়াতে ৰামনৱমী পূজা উদযাপন কৰো। এইটো 2007 পৰা আৰম্ভ হৈছে। আজি আমাৰ অনুষ্ঠানত প্ৰথমতে আমি পতাকা ললো, হনুমানৰ ঝাণ্ডা উঠাই পতাকাটো উঠালো আৰু তাৰপিছত পুৰোহিত মাতি ফালে আমি মন্দিৰত পূজা কৰিলো। চবে মিলি-জুলি পুৰোহিত লগত থাকিছো আৰু গাঁৱত গোটেই গাঁৱটো মানে পতাকা লৈ আমি ভ্ৰমণ কৰিলো, চাৰিওফালে শোভাযাত্ৰা ওলালো। আজি মোটামুটি 500 ভক্তৰ সমাগম হৈছিলে আৰু গাঁওবাসীৰ ৰাইজ। আজি আমাৰ মাদলি চাহ বাগিচাত ৰামনৱমী কৰা হ'ল, এইটো কাৰণে আমি বহুত সুখী হৈছো আৰু লগতে মাদলি বাগানত মানে আজি 18 বছৰ ধৰি ইয়াতে ৰামনৱমী কৰা হয় আৰু এতিয়া আমাৰ নতুন নিৰ্মাণ এটা হনুমান মন্দিৰ কৰা হৈ আছে আৰু মাজুলীৰ ৰাইজে আমাক বহুত সহায় সহযোগ কৰি ফালে মন্দিৰটোৰ কাম এতিয়া আৰম্ভণি হৈছে আৰু অলপমান কাম বাকী আছে। আমি ভাবো এনেকুৱা ধৰণৰ যদি আমাৰ ভক্ত বাঢ়ি থাকে মন্দিৰটো বনাবৰ কাৰণে আমি সক্ষম। আমি আজি প্ৰায় 18 বছৰ ধৰি ইয়াতে ৰামনৱমী পূজা উদযাপন কৰি আছো আৰু ইয়াতে হনুমান মন্দিৰ হয় এইটো। এটা প্ৰত্যেক সপ্তাহে হনুমান চালিচা পাঠ কৰা হয় আৰু আমি প্ৰত্যেক বছৰে চবেই মিলি-জুলি গাঁওবাসীয়ে ইয়াতে ৰামনৱমী পূজা উদযাপন কৰো। এইটো 2007 পৰা আৰম্ভ হৈছে। আজি আমাৰ অনুষ্ঠানত প্ৰথমতে আমি পতাকা ললো, হনুমানৰ ঝাণ্ডা উঠাই পতাকাটো উঠালো আৰু তাৰপিছত পুৰোহিত মাতি ফালে আমি মন্দিৰত পূজা কৰিলো। চবে মিলি-জুলি পুৰোহিত লগত থাকিছো আৰু গাঁৱত গোটেই গাঁৱটো মানে পতাকা লৈ আমি ভ্ৰমণ কৰিলো, চাৰিওফালে শোভাযাত্ৰা ওলালো। আজি মোটামুটি 500 ভক্তৰ সমাগম হৈছিলে আৰু গাঁওবাসীৰ ৰাইজ। আজি আমাৰ মাদলি চাহ বাগিচাত ৰামনৱমী কৰা হ'ল, এইটো কাৰণে আমি বহুত সুখী হৈছো আৰু লগতে মাদলি বাগানত মানে আজি 18 বছৰ ধৰি ইয়াতে ৰামনৱমী কৰা হয় আৰু এতিয়া আমাৰ নতুন নিৰ্মাণ এটা হনুমান মন্দিৰ কৰা হৈ আছে আৰু মাজুলীৰ ৰাইজে আমাক বহুত সহায় সহযোগ কৰি ফালে মন্দিৰটোৰ কাম এতিয়া আৰম্ভণি হৈছে আৰু অলপমান কাম বাকী আছে। আমি ভাবো এনেকুৱা ধৰণৰ যদি আমাৰ ভক্ত বাঢ়ি থাকে মন্দিৰটো বনাবৰ কাৰণে আমি সক্ষম। আমি আজি প্ৰায় 18 বছৰ ধৰি ইয়াতে ৰামনৱমী পূজা উদযাপন কৰি আছো আৰু ইয়াতে হনুমান মন্দিৰ হয় এইটো। এটা প্ৰত্যেক সপ্তাহে হনুমান চালিচা পাঠ কৰা হয় আৰু আমি প্ৰত্যেক বছৰে চবেই মিলি-জুলি গাঁওবাসীয়ে ইয়াতে ৰামনৱমী পূজা উদযাপন কৰো। এইটো 2007 পৰা আৰম্ভ হৈছে। আজি আমাৰ অনুষ্ঠানত প্ৰথমতে আমি পতাকা ললো, হনুমানৰ ঝাণ্ডা উঠাই পতাকাটো উঠালো আৰু তাৰপিছত পুৰোহিত মাতি ফালে আমি মন্দিৰত পূজা কৰিলো। চবে মিলি-জুলি পুৰোহিত লগত থাকিছো আৰু গাঁৱত গোটেই গাঁৱটো মানে পতাকা লৈ আমি ভ্ৰমণ কৰিলো, চাৰিওফালে শোভাযাত্ৰা ওলালো। আজি মোটামুটি 500 ভক্তৰ সমাগম হৈছিলে আৰু গাঁওবাসীৰ ৰাইজ। আজি আমাৰ মাদলি চাহ বাগিচাত ৰামনৱমী কৰা হ'ল, এইটো কাৰণে আমি বহুত সুখী হৈছো আৰু লগতে মাদলি বাগানত মানে আজি 18 বছৰ ধৰি ইয়াতে ৰামনৱমী কৰা হয় আৰু এতিয়া আমাৰ নতুন নিৰ্মাণ এটা হনুমান মন্দিৰ কৰা হৈ আছে আৰু মাজুলীৰ ৰাইজে আমাক বহুত সহায় সহযোগ কৰি ফালে মন্দিৰটোৰ কাম এতিয়া আৰম্ভণি হৈছে আৰু অলপমান কাম বাকী আছে। আমি ভাবো এনেকুৱা ধৰণৰ যদি আমাৰ ভক্ত বাঢ়ি থাকে মন্দিৰটো বনাবৰ কাৰণে আমি সক্ষম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।